মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সংগীতা বাইদেউ। পোনপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ সেউজ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই তোমালোকৰ বাবে এখন শুভেচ্ছামূলক কাৰ্ড প্ৰস্তুত কৰিলোঁ। এই কাৰ্ডখনত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় বা পৰিৱেশৰ সমস্যা সমাধানৰ কেইটামান বাৰ্তা প্ৰেৰণ কৰিবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ। এই কাৰ্ডখনত উল্লেখ কৰা কথাখিনি তোমালোক সকলোৱে জানাই, তথাপিতো এবাৰ সোঁৱৰাই দিবলৈ যত্ন কৰিলোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যিহেতু দেশৰ ভৱিষ্যত, সেইবাবে আমাৰ পৃথিৱীখনক বচাবলৈ কিছুমান সৰু সৰু পদক্ষেপ লৈ ৰাইজক সজাগ কৰি তোলাৰ দায়িত্ব তোমালোকৰ। এতিয়া আহাচোন কাৰ্ডখনত কি কি আছে চাওঁ। কাৰ্ডখনত প্ৰথমতে আছে বায়ু, পানী আৰু মাটিৰ চিত্ৰ দেখুওৱা হৈছে। বায়ু, পানী আৰু মাটি সুৰক্ষিত হৈ থাকিলেহে জীৱ প্ৰজাতি জীয়াই থাকিব। আৰু গতিকে পৰিৱেশ দিৱস উপলক্ষে এখন সেউজ আৰু প্ৰদূষণমুক্ত পৃথিৱী গঢ়োৱা হওক বুলি এটা শ্লোগানো ইয়াত দিয়া হৈছে। ইয়াৰ তলতে আছে পৰিৱেশৰ ভাৰসাম্যৰ এখন তুলাচনী দেখুওৱা হৈছে, য'ত নেকি গছ-গছনিৰ ওজন কমি গৈছে আৰু প্ৰদূষণৰ ওজন বাঢ়ি গৈছে। ইয়াৰ তলতে আছে কল-কাৰখানা, গাড়ী মটৰ আৰু ধূমপানৰ ধোঁৱা। ইয়াত এটা বাৰ্তা দিয়া হৈছে প্ৰদূষণমুক্ত কৰক বুলি। ইয়াৰ ওপৰতে আছে, ইয়াত গছ কটাৰ চিত্ৰ এখন দেখুওৱা হৈছে। ইয়াত গছ কটা বন্ধ কৰক আৰু গছ থাকিলেহে মানুহ থাকিব বুলি বাৰ্তা দিয়া হৈছে তোমালোকক। তাৰ ওপৰতে আছে পলিথিন বা প্লাষ্টিকৰ বেগ দেখুওৱা হৈছে, প্লাষ্টিকৰ বটল দেখুওৱা হৈছে চিত্ৰ। ইয়াত কোৱা হৈছে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰক। তাৰপিছতে আছে ইয়াত বন্যপ্ৰাণীৰ চিত্ৰ দেখুওৱা হৈছে আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰক বুলি ইয়াত বাৰ্তা দিয়া হৈছে। লগতে আছে ইয়াত ডাষ্টবিন দেখুওৱা হৈছে, এটা শুকান জাবৰৰ ডাষ্টবিন, এটা হৈছে তিতা জাবৰৰ ডাষ্টবিন। ইয়াত এটা বাৰ্তা দিয়া হৈছে চৌপাশ পৰিষ্কাৰ কৰি ৰাখক আৰু ডাষ্টবিন ব্যৱহাৰ কৰক। তাৰ ওপৰতে আছে বৰষুণৰ পানী সংৰক্ষণ কৰক আৰু পানী বচাওক। তাৰ ওপৰতে দেখুওৱা হৈছে চিত্ৰ। ইয়াত সৌৰশক্তি দেখুওৱা হৈছে আৰু সৌৰশক্তিৰে আমি হিটাৰ লগতে ছ'লাৰ যিটো লাইট জ্বলাব পাৰোঁ দেখুওৱা হৈছে। সৌৰশক্তি ব্যৱহাৰ কৰক বুলি এটা বাৰ্তা দিয়া হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ তোমালোকক এই বাৰ্তাকেইটা প্ৰেৰণ কৰি সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ ইমানতেই সামৰিছোঁ। ধন্যবাদ।